हेलो एवरीवन वेलकम बैक टू माई अनदर ब्लग। आज হৈছে সোমবাৰ আৰু এতিয়া বাজিব হ'ল আবেলি 4টা আৰু এয়া যোৱাকালি ৰাতি লৈছোঁ। দেখিছেই নহয় পিঁয়াজ আদা নহৰু আৰু বিলাহী বোলো এটা পেষ্ট বনাই আজি সহজতে কিবা এটা কৰিবলৈ গৈ আছোঁ। একদম সহজ মেথডত সদায় বৰ বেছি লাগি ভাগি কৰিবলৈ মনো নাযায়, বেছি মেহনত কৰি কৰিবলৈ মন নাযায় আৰু বহুতে কয় ব্ৰইলাৰ চিকেনটো হেনো অকণমান বইল কৰি পানীটো পেলাই দিব লাগে তেতিয়া বেছি ভাল। কালি মই তেনেকৈ ট্ৰাই কৰিলোঁ, অকণ নিমখ দি বইল কৰিছিলোঁ আৰু এয়া কাৰীপট এটাত তাৰপিছত কাঢ়ি থৈ দিছোঁ। অকণ ঠাণ্ডা হোৱাত দি দিছোঁ সেই পেষ্টটো যিটো মই বনাইছিলোঁ বিলাহী পিঁয়াজৰ। তাৰপাছতে তাতে দি দিলোঁ হালধি, জিৰা, ধনিয়া আৰু অকণমান মিট মছলা। বাছ ইমানখিনিয়ে মছলা দিছোঁ, তাৰ বেছি দিয়া নাই। আপোনালোকে নিজৰ পচন্দ অনুযায়ী দিব আৰু ধুনীয়াকৈ এনজয় কৰিব। তাৰপাছত দি দিলোঁ দৈ অকণ দিলে বিৰাট ভাল লাগে, মাংসত মেৰিনেট কৰি থোৱা সময়ত দিবচোন। তাৰপাছতে দি দিলোঁ অকণমান মিঠাতেল, বেছি নাই দিয়া দেই মিঠাতেল। তাৰপাছতে নিমখ দিলোঁ, আচল বস্তুটো পিছত দিছোঁ নিমখ। তাৰপাছতে অকণমান নেমু চেপি থৈ দিছোঁ, তেতিয়াও খুব ভাল লাগে নেমু অকণ দিলে আৰু মাংসটো পটককৈ সিজিও যায়। তাৰপাছতে আৰু দৈ দিলে কেতিয়াবা মই নেমু নিদিওঁ বাৰু, কিন্তু কালি মই দুইটাই দি দিলোঁ। তাৰপাছত ৰেড চিলি দিবলৈ পাহৰিছিলোঁ, আকৌ দি দিলোঁ আৰু ব'লক। তাৰপিছতে কেৰাহীত তেল গৰম হোৱাত দি দিছোঁ চেনি, অকণমান কেৰামেল কৰি লৈছোঁ, মাংসৰ ৰংটো যাতে অকণ ভাল হয় যদি হওক। তাৰপাছতে আপোনালোকে নিদিলেও কথা নাই, লং ইলাচি দালচেনি আৰু কিলা তেজপাত দি দিছোঁ। তাৰপিছত সেই মেৰিনেট কৰি থোৱা মাংসখিনি ঢালি দিছোঁ। বাছ লেঠা চেচ ইমানতেই। আপুনি যি কৰে কৰি থাকক আৰু ভালকৈ অকণমান লৰাই বগৰাই এহাতত মোবাইলটো আছে যে আপোনালোকক দেখাব পৰা নাই ভালকৈ লৰোৱাটো। ধুনীয়াকৈ লৰাই বগৰাই ঢাকনা এখন মাৰি থৈ দিছোঁ। মোৰ মাংসৰ কাম প্ৰায় শেষেই। তাৰপিছতে এয়া চাওক অকণমান উদঙাই পেলাই দেখাই দিছোঁ, একদম ধুনীয়াকৈ উতলিছে নহয়। তেনেকুৱাতে মই আলু আৰু অকণমান কোমোৰা দি দিছোঁ। আপোনালোকে ক'ব হাঁহৰ মাংসতহে কোমোৰা দিয়ে, চিকেনতো দিলেনে? একো নহয়, দি চাবচোন, বহুত ধুনীয়া লাগে। মই আগতে বনাই খাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰহে কৰা নাছিলোঁ। কোনোবা আকৌ কি কমেণ্ট দি দিয়ে সেইকাৰণে একো দেখুওৱা নাছিলোঁ। তাৰপিছতে এয়া অলপ জালুক লৈছোঁ, চাওকচোন জালুকখিনি ধুনীয়াকৈ খুন্দি ল'ম, হোৱাৰ আগে আগে দি দিম। জালুকৰ ফ্লেভাৰটো খুব ভাল লাগে। মেৰিনেট কৰোঁতে অকণমান কেতিয়াবা মই এয়া দিওঁ, ঘিউ দিওঁ। আজি পাহৰি থাকিলোঁ, সেইকাৰণে অকণমান ভাজি থাকোঁতে বোলো দি দিওঁ, বিৰাট ভাল লাগে ঘিউ অকণমান দিলে। মই ভাল পাওঁ, আপোনালোকে যদি ভাল পায় দিব আৰু নহ'লেও কথা নাই। সোৱাদৰ কোনো এয়া নহয়, তাৰতম্য নহয়, বেয়া নালাগে খাবলৈ, কিন্তু ঘিউ দিলে সোৱাদটো বাঢ়ে, যথেষ্টই বাঢ়ি যায়। তথাপিতো এনেও খুব ভাল লাগে। আৰু তাৰপাছতে আকৌ ঢাকনা মাৰি থৈ দিছোঁ আৰু অকণমান মই উতলা পানী দি দিছোঁ, অকণমান মোক গ্ৰেভিটো বেছিকৈ লাগে, সেইকাৰণে মই অকণ উতলা পানী দিছোঁ আৰু জালুকখিনি দি দিছোঁ। এয়া দেখিছেনে, এয়া যে খুন্দি থৈছিলোঁ জালুকখিনি, সেইখিনি দি দিছোঁ। বাছ এতিয়া একদম আৰু কাম নাই আৰু, শেষ হৈ গ'ল। আৰু মই এটা কাৰীপটলৈ কাঢ়ি থৈ দিছোঁ। তাৰপাছত ব'লক দেখাই দিছোঁ এইখিনি মোৰ মাংসত। লাষ্ট মই জলকীয়া কেইটামান আৰু ধনিয়া অকণ দি থৈছোঁ, দেখিবলৈ যাতে ধুনীয়া হওক আৰু ধনিয়াৰ ফ্লেভাৰটো ভাল লাগে। আজি ৰাতিপুৱা এয়া দেখিছেনে ভাগিনজনী, তাই শনিবাৰৰ পৰা ইয়াতে আছিলে। তাই ইণ্টাৰ্ণশ্বিপ চলি আছে, মাকহঁত যাবলগীয়া হ'ল নগাঁও, গতিকে তাই ইয়াতে আছে। মোক ক'লে দিয়া মামী মই ৰুটি বনাই দিওঁ, বোলো দিয়া। তাইক দি দিলোঁ। তাৰপাছত মই এওঁৰ কাঁহীখন ৰেডি কৰি ল'লোঁ, এওঁৰো যাব হৈছিলে। তাৰপাছতে এয়া আৰু তাইও ইতিমধ্যে গা পা ধুই আহিলে, ভাত পানী খালে, খাই মেলি তাইতো দেখুৱাই নহ'লে বাৰু। তাৰপাছতে যাবলৈ ওলাল। তাই ইণ্টাৰ্ণশ্বিপ যিহেতু তাই বেলতলাৰ ফালে চলি আছে, গতিকে যাবলৈ ওলালে। আৰু এওঁৰ এয়া পানীৰ বটলটোৰ কথা কৈছোঁ, বোলো সৰু হৈছে দেই, ডাঙৰ এটা আনিবা। তাৰপাছতে এওঁ খাই মেলি উঠে তাহাঁতি ওলাই মই কৰি লৈছোঁ। পাকঘৰটো অকণমান চিজিল, ইমান লেতেৰা হৈ যায় এই ৰাতিপুৱাৰ এই সময়খিনিত। আৰু এই বটলটো পানীখিনিও অকণ বদলাই দিলোঁ। তাৰপাছতে এয়া সেইটো মেগনেট এডাল আছে, তাতে কটাৰীখিনি থৈ দিওঁ। আৰু এইফালে এয়া লিজা আহি গ'ল, ভতিজাজনী। তাই পৰীক্ষা চলি আছে, বেছি সময় নহয়, 2 ঘণ্টাৰ নেকি তেনেকুৱা। আৰু এয়া টিচাও ৰেডি হৈ গ'ল যাবলৈ, এটাই এওঁৰ লগতে যাব। কিন্তু উবেৰ বুক কৰিছিলে প্ৰথমতে, খেলি মেলি হ'ল কিবা। তাৰপিছত এওঁ বোলে ব'লা মই তোমাক থৈ আহিম, গতিকে সেয়া এওঁৰ লগতে ওলালে। লেঠা এটা ছিগি গ'ল বাৰু, নহ'লে আকৌ টেনশ্যন হৈ থাকে সময়ত পায়গৈ নে নাপায়গৈ, মাকহঁতো নাই যিহেতু একো নাই বাৰু। তাৰপিছত তাই ধুনীয়াকৈ গুচি গ'ল। ব'লক পিছৰখিনি দেখাই আছে। হেল্ল' এভৰিৱান, এতিয়া হৈছে দুপৰীয়া 12টা আৰু মই আজি ভাবিছিলোঁ সোনকালে আজৰি হৈছোঁ। এনেই কেতিয়াবা 1টা বজালৈকে আজৰিয়ে নহওঁ, অকণমান আজৰি হৈছোঁ বোলো টাবখিনিত অকণমান লাগোঁ। কিন্তু কি জানেনে, এলাহ লাগিছে। কেইটামান টাবত এয়া হৈছে ফুলবোৰ মৰি গৈছে। মই ভাবিছোঁ বেলেগ কিবা কিবি ৰুই দিওঁ, কিন্তু নাই, ইমান এলাহ লাগিছে নহয়। বাহিৰতে আহি আকৌ ৰৈ গৈছোঁ, চাওঁচোন কি কৰিব পাৰোঁ, যদি কৰোঁ অকণমান দেখাই দিম বাৰু। এয়া দেখিছেনে, এইটো এটা টাব খালী হৈ আছে, ইয়াৰ ফুলজোপা মৰি গ'ল। আৰু তেনেকৈ কিছুমান টাব খালী হৈ আছে। আৰু এইফালে এইটো এটা টাব খালী হৈ আছে, এইটো মৰি গৈছে। এইটো এনেই কিবা এটা এয়া উঘালি পেলাব পাৰিম, ইয়াতো ৰুব পাৰিম ফুল, তেনেকৈ কিবা কিবি হৈ আছে।
আৰু বৰ বেছিকৈ দেখাই থকা নাই। এইফালেও এইটো টাব এটা খালী হৈ আছে। এনেকৈ কিছুমান ফুল মৰি গৈছে, তাতে বোলো ৰুম। আৰু খৰিসোপা দেখিছেনে, ধূলিৰে পোত খাই আছে। কিন্তু মোৰ ধুবলৈ বিৰাটেই এলাহ লাগিছে। আপোনালোকৰ এনেকুৱা হয়নে নহয় বাৰু? ৰাতিপুৱাৰ পৰাই ভাবি আছোঁ আজি সোনকালে আজৰি হওঁ, টাবখিনিত লাগিম। কিন্তু সময় যেতিয়া হৈছে তেতিয়া ভাবিছোঁ অকল মোবাইলটোকে খুচৰোঁ নেকি। বহুদিন ভালকৈ ভিডিঅ' কৰিব পৰা নাই। সেয়া চাওঁ কি কৰোঁ। আৰু একেবাৰে শেষত মনটো বান্ধি ল'লোঁ আৰু বোলো নহয়, যিমানে এলাহ লাগক বা নালাগক, এয়া টাব এটাত কিবা এটা ৰুই লওঁ। এনেকৈহে হ'বগৈ, নহ'লে একেদিনাই চব কৰিব নোৱাৰোঁ। সেইটো টাবত অকণ টাবটো ভাঙিছোঁ, তথাপিতো এজোপা ৰুই থ'লোঁ আৰু দেখাই দিওঁ ৰ'ব কিনো কৰিলোঁ। এইজোপা ৰোৱাৰ পাছত এয়া দেখিছেনে, এইজোপা ৰুলোঁ। ফুলজোপা হয়নে নহয় ক'ব নোৱাৰোঁ, অকণ বেয়াও হৈ গৈছে। আৰু সেইফালে সেইজোপা ৰুই থ'লোঁ। অকণমান পানী দি দিলোঁ, কিনো হয় ক'ব নোৱাৰোঁ, হ'লে হ'ব আৰু। তাৰপিছত এইকণ চাফা কৰি লওঁ, অকণমান এয়া দেখাই দিছোঁ। আৰু বিশেষ নাই, আপোনালোকো ব'ৰ হৈ যাব বেছি দেখাই থাকিলে। তেন্তে আজিলৈ